আমি যোৱা 7-8 মাহ ধৰি এইখিনি কথাই পাতি আছোঁ সদায় কওঁ যে আমি নিয়মখিনি মানি চলিব লাগে কিন্তু এই কথা বাৰে বাৰে কৈ থাকিবলগীয়া এইটো কাৰণে হৈছে কাৰণ কোভিড-19ৰ পৰা আমি এতিয়াও মুক্তি পোৱা নাই দীঘলীয়া হৈ গৈ আছে আৰু কিমান দীঘলীয়া হ'ব আমি এতিয়াও নাজানো কাৰণ ভেকচিন কেতিয়া ওলাব তাৰ কোনো ঠিক নাই এই সময়খিনি যেহেতু ইমান বেছিকৈ বাঢ়িব ধৰিছে আমাৰ বহুতো ব্যক্তি নিজৰ প্ৰাণ হেৰুৱাইছে আৰু কোভিড-19 কিমান ভয়াৱহ হ'ব পাৰে আমি সকলোৱে দেখি আহিছোঁ গতিকে পুনৰ সকলোকে অনুৰোধ কৰিছোঁ যিখিনি নিয়ম আছে নিয়মখিনি যাতে মানি চলে ছ'চিয়েল ডিষ্টেন্সিং যাতে আপোনালোকে মেইনটেইন কৰে মাস্কখন ভালকৈ যাতে পৰিধান কৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মাস্কখন আপুনি পিন্ধি যদি ভালকৈ নাক মুখ ঢাকি থয় তেতিয়াহে আচলতে আমি সেই ভাইৰাছৰ পৰা দূৰত থাকিব পাৰিম য'তে ত'তে থুক হেকাৰ নেপেলাব আৰু আমি হাইজিন মেইনটেইন কৰিব লাগে গোটেইখিনি কথা আমি সকলোৱে জানো কিন্তু যিহেতু বহুত দীঘলীয়া হৈ পৰিছে আমি সকলোৱে পুনৰ আমাৰ কাম আৰম্ভ কৰিছোঁ কেতিয়াবা হয়তো আমি অকণ পাহৰি যাওঁ কিন্তু এই মুহূৰ্তত আমি পাহৰাটো একেবাৰে উচিত নহয় প্ৰত্যেকটো মুহূৰ্ততে আমি সাৱধান সতৰ্ক হৈ থাকিব লাগিব আৰু যদি আমি সাৱধান হৈ থাকোঁ তেতিয়াহে আমি কোভিড-19ৰ পৰা এই যুঁজত জয়যুক্ত হ'ব পাৰিম